এটা ব্যতিক্ৰমী অনুষ্ঠান আমাৰ সকলোৰে শ্ৰদ্ধাৰ মৰ্যাদাৰ হেৰম্ব ভাগৱতী দেৱে ঘৰত যিটো অনুষ্ঠান পাতিছে যে অসম চৰকাৰে 1 মাৰ্চৰ পৰা মাহজোৰা যি ৰেভিনিউ কালেকশ্যনৰ পদক্ষেপ লৈছিল অসমৰ ভিতৰতে আমাৰ জিলাখন প্ৰথম হৈছে আৰু জিলাৰ ভিতৰত মৰ্যাদাৰ হেৰম্ব ভাগৱতী দেৱ প্ৰথম হৈছে যে ইয়াত আজি আমাৰ ৰাজচক্ৰ বিষয়াদল আমাৰ সাৰ্কল অফিচৰ এছকেকে ধৰি মণ্ডল গাঁও প্ৰধান প্ৰাক্তন গাঁও প্ৰধান লৈ পেলাই তেখেতে সাজ খোৱাও ব্যৱস্থা কৰিছে আৰু এই অনুষ্ঠানটো পাতি আমাৰ যি গৌৰৱ কঢ়িয়াই আনিলে আমালৈ এই কথাটো আমিও তেখেতক কৃতজ্ঞতা জনালোঁ তেখেতক দীৰ্ঘায়ু কামনা কৰিছোঁ সুস্বাস্থ্য কামনা কৰিছোঁ তেখেতক অসুস্থ দেহাৰে তেখেতে চৰকাৰৰ প্ৰতি যি আনুগত্য প্ৰকাশ কৰি আমাৰ অসমৰ ভিতৰতে জিলাখন প্ৰথম জিলাৰ ভিতৰত তেখেত প্ৰথম হৈছে ই আমাৰ কাৰণে গৌৰৱৰ কথা গতিকে ময়ো ৰাজচক্ৰ বিষয়া কাৰ্যালয় আৰু গাঁও প্ৰধান যিসকল জড়িত সকলোকে ধন্যবাদ জনাইছোঁ আৰু অনুষ্ঠানটোলৈ আহি সঁচাকৈ বৰ ভাল লাগিল।